গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি সোমবাৰ 2024 ডিচেম্বৰ মাহৰ 16 তাৰিখ। আজি তিথি প্ৰতিপদ, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 7:07 আৰু সূৰ্য অস্ত যাব 5:26। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিকভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগৰ আশ্ৰয় লওক। আজি অকল বহি নাথাকি এনেকুৱা কিবা কৰক যি আপোনাৰ আয় দুগুণ বৃদ্ধি কৰিব পাৰে। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হ'ব। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰৰ ঔষধ, সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। আপুনি যদি কৰ্মক্ষেত্ৰত ভাল ফল পাব বিচাৰিছে তেন্তে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক, নহ'লে বছৰ দৃষ্টিত সদায় বেয়া হৈ থাকিব। নিজৰ মনত নিয়ন্ত্ৰণ কৰা শিকক, কিয়নো বহু সময়ত আপোনাৰ মনৰ শুনি আপুনি নিজৰ মূল্যৱান সময় নষ্ট কৰি দিয়ে। আপুনিও আজি এনেকুৱা কিবা কৰিব পাৰে। এনেই জীৱনটোৱে প্ৰত্যেক ক্ষণতে কিবা নতুন আৰু বিশেষ ধৰণৰ ছাৰপ্ৰাইজ আপোনাৰ সন্মুখত আনি থাকে। কিন্তু আজি আপুনি নিজৰ জীৱন লগৰীৰ এটা নতুন আৰু ধুনীয়া ব্যক্তিত্ব চাই আকৌ আপ্লুত হৈ পৰিব। চাকৰি অথবা ব্যৱসায়ত উন্নতিৰ বাবে গুলপীয়া ৰঙৰ কাঁচৰ বটলত পানী ৰ'দত ৰাখি সেই পানী গা ধোৱা পানীত মিহলি কৰি গা ধুৱক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে জীৱনটোক ভৰপূৰভাৱে উদযাপন কৰিবলৈ নিজৰ উচ্চাকাংক্ষাসমূহক নিয়ন্ত্ৰণ কৰক আৰু যোগৰ সহায় লৈ আধ্যাত্মিক, মানসিক আৰু শাৰীৰিকভাৱে আপোনাক মন আৰু মগজুক অধিক শক্তিশালী কৰক। আজি আপোনাৰ জীৱনসংগীৰ লগত অৰ্থ সম্বন্ধীয় বিষয়ক লৈ কাজিয়া হ'ব পাৰে। অৱশ্যে আপোনাৰ শান্ত স্বভাৱে সকলো ঠিক কৰাত আপোনাক বিশেষ সহায় কৰিব। ঘৰত কিছুমান পৰিৱৰ্তন আনিবৰ বাবে বাকী সদস্যৰ মতামত লোৱাও জৰুৰী। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। কাম আৰু ঘৰৰ চাপে আপোনাক খঙাল কৰিব পাৰে। প্ৰেমিকাক সময় দিব চেষ্টা কৰিব, কিন্তু লাগতিয়াল কাম এটা আহি পৰাত আপুনি এই পৰিকল্পনাত সফল হ'ব নোৱাৰিব। মন মগজু বেয়া হোৱা বাবে আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আপোনাক বিনা কাৰণত অশান্তি প্ৰদান কৰি আছে। এটা সুখী আৰু সমৃদ্ধিশালী পাৰিবাৰিক জীৱনৰ বাবে আহঁত গছত কেশৰৰ তিলক লগাব আৰু হালধীয়া সূতা বান্ধিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। ঘৰত শান্তি আৰু সন্তুষ্টিৰ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ সদায় তাল মেল ৰাখি কাম কৰক। জীৱন্ত বাস্তৱৰ মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। যদি আপুনি বিশ্বাস কৰে যে সময় অমূল্য ধন, তেন্তে আপুনি প্ৰয়োজনীয় পদক্ষেপ লৈ নিজৰ উচ্চতম আকাংক্ষাক আহৰণ কৰা উচিত। পাৰ্কত ফুৰি থাকোঁতে আপোনাৰ এনে এজন ব্যক্তিৰ লগত দেখা হ'ব, যাৰ লগত অতীতত আপোনাৰ মতভেদ আছিল। বিয়া অকল ঘৰত একেলগে থকাৰ নাম নহয়, পৰস্পৰে পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানেই দৰকাৰী। প্ৰেমৰ সম্পৰ্ক অধিক মসৃণভাৱে চলাবলৈ হ'লে অন্ধ ব্যক্তিসকলক সহায় আৰু সেৱা আগবঢ়াওক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এনেকুৱা গতিবিধিৰ লগত নিজকে অন্তৰ্ভুক্ত কৰক যি ৰোমাঞ্চৰ হয় আৰু আপোনাক সন্তুষ্টি প্ৰদান কৰে। বেপাৰ বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক, কাৰণ ইয়াৰ বাবে আপুনি বহুত বয়োজ্যেষ্ঠ ব্যক্তিক নিজৰ কথাত দি আহত কৰিব পাৰে। অনাহকত কথা কোৱাতকৈ ভাল হ'ব আপুনি শান্ত হৈ থাকক। মনত ৰাখিব, সংবেদনশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব পাৰে। সিহঁতক অনুভৱ কৰিব দিয়ক যে আপুনি সঁচাকৈয়ে সকলোৰে কথা চিন্তা কৰে। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰৰ ঔষধ, সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। কাম কাজৰ দিশত আপুনি সকলোৰে মৰম আৰু সহযোগ পাব পাৰে। আজি বতৰ বহুত ভাল হোৱা বাবে আপোনাৰ বিচনা এৰিব মন নাযাব। বিচনাৰ পৰা উঠাৰ পিছত অনুভৱ হ'ব যে আপুনি কিমান সময় বৰবাদ কৰিলে। এনেই জীৱনটোৱে প্ৰত্যেক ক্ষণতেই কিবা নতুন আৰু বিশেষ ধৰণৰ ছাৰপ্ৰাইজ আপোনাৰ সন্মুখত আনি থাকে। কিন্তু আজি আপুনি নিজৰ জীৱন লগৰীৰ এটা নতুন আৰু ধুনীয়া ব্যক্তিত্ব চাই আকৌ আপ্লুত হৈ পৰিব।
পাৰিবাৰিক জীৱনত সুখ শান্তিৰ বাবে বিষ্ণু অথবা গণেশ মন্দিৰত কাঁহৰ চাকি নিবেদন হিচাপে আগবঢ়াব পাৰে। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে মন খুলি হাঁহক, কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। যিসকল ব্যৱসায়ীৰ সম্বন্ধ বিদেশী ব্যৱসায়ীৰ লগত আছে, সিহঁতৰ আজি অৰ্থহানি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আজিৰ দিনটো ভাবি চিন্তি চলিব। নিজকে ঘৰুৱা কাম কাজত ব্যস্ত ৰাখক। লগতে কিছু সময় আপোনাৰ অভ্যাস তথা ইচ্ছুক কামৰ বাবে উলিয়াওক, যাতে আপোনাৰ গতি বৃদ্ধি হওক আৰু শৰীৰ আৰু মন সতেজ তথা সুস্থ থাকক। ৰোমাঞ্চৰ ফালেদি চাব গ'লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সঁচা প্ৰেমক বিচাৰোঁতে বিফল হ'ব। ছেমিনাৰ আৰু লেকচাৰসমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তাধাৰা লাভ কৰিব পাৰে। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। সকলোবোৰ বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব, কিন্তু নিজৰ ভাল পোৱা মানুহজনৰ লগত আপুনি এক ভাল সময় অতিবাহিত কৰিব। আৰ্থিক অৱস্থা সবল কৰিবৰ বাবে ক'লা আৰু বগা ৰঙৰ জোতা পৰিধান কৰক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকল আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষাসমূহৰ বাবে নতুন বাট মুকলি কৰিব। বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ'ব। বহুত বঢ়িয়া দিন, যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষিত কৰিব। আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোৱেই হ'ব যে কোনটো আগত লোৱা যায়। কিছুমান ব্যক্তিৰ জীৱনত বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে, যেতিয়া নেকি আন কোনোবা এতিয়াহে জীৱন্ত নতুন প্ৰেমৰ অনুভূতি লাভ কৰিব। সংযম আৰু সাহসৰ হাত ধৰি থাকক, বিশেষকৈ যেতিয়া আপুনি অন্যৰ বিৰোধ কৰে। যিটো কাম কাজৰ সময়ত সম্ভাৱনা আছে, ছেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আজিৰ দিনটোৱে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব। কৰ্মজীৱন সুস্থ আৰু সফল কৰিবৰ বাবে প্ৰত্যেক ৰাতি বিচনাৰ কাষত এটা পাত্ৰত গাখীৰ, পানী আৰু চেনি মিহলি কৰি উৰে নিশা ৰাতি ভৰ পুৱাতে সেই মিহলাই লোৱা পানীয় ঘৰৰ কাষৰ গছৰ শিপাত। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি এটা বিশেষ দিন, কাৰণ শাৰীৰিকভাৱে সুস্থ হোৱাৰ বাবে আপুনি কিছুমান অসাধাৰণ কাম কৰিব ক্ষমতা লাভ কৰিব। যিসকল লোক আপোনাক চিনি পায়, সিহঁতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। আলহীৰ লগত আনন্দ কৰাৰ আজি এক ভাল দিন। আপোনাৰ আত্মীয়ৰ লগত কিছু বিশেষ কৰাৰ যোজনা কৰক, ইয়াৰ বাবে সিহঁতে আপোনাৰ প্ৰশংসা কৰিব। প্ৰিয়জনৰ পৰা লাভ কৰা যিকোনো ভাল খবৰ অথবা বাৰ্তাই আপোনাৰ উৎসাহ দুগুণ কৰিব পাৰে। আপোনাৰ মানুহক নিয়ন্ত্ৰণ কৰা স্বভাৱ সমালোচনাৰ কাৰণ হ'ব পাৰে। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজ বোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে ক'ব পাৰি যে আজিৰ দিনটো আপোনাৰ বহুত ভাল যাব। তাৰোপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। আপোনাৰ জীৱনসংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়। ভাল কেৰিয়াৰ লাভৰ বাবে চন্দ্ৰক পানী, গাখীৰ আৰু চাউলৰ লগত এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নিজৰ চিন্তাধাৰা আৰু উৰ্জা অথবা শক্তি সেইবোৰ কামত লগাওক, যিবোৰ সপোন আপুনি দিঠকত পৰিণত কৰিব পাৰে। অকল আকাশত চাং পাতি থাকিলে একো নহ'ব। এতিয়া আপোনাৰ লগত এইটোৱে সমস্যা যে আপুনি চেষ্টা নকৰি অকল ইচ্ছাহে কৰে। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী ক'ৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল, সিহঁতৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পৰিয়ালৰ স্থিতি আজি আপুনি ভবাৰ দৰে নহ'ব। আজি ঘৰত কিবা সৰু কথালৈ কাজিয়া হ'ব পাৰে। এনেকুৱা স্থিতিত নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। প্ৰেম এক পবিত্ৰ সম্পৰ্ক, ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণৰূপে সেই কাম কৰাত সক্ষম নহ'ব। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। দীঘলীয়া সময়ৰ পৰা চলি থকা কাম কাজৰ হেঁচা আপোনাৰ বৈবাহিক জীৱনত জটিলতাৰ সৃষ্টি কৰিব পাৰে, কিন্তু আজি সকলো জটিলতা তথা সমস্যা দূৰ হৈ যাব। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে বিষ্ণু আৰু দুৰ্গা মন্দিৰত কাঁহৰ বাচন দান কৰক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰক।
সাধাৰণতে নিজৰ পইচা বেলেগক দি কাৰো ভাল নালাগে, কিন্তু আজি আপুনি কোনোবা অভাৱী লোকক পইচা দি মনত শান্তি প্ৰাপ্তি কৰিব পাৰে। সন্ধিয়া সময়ত বন্ধুৰ লগত অতিবাহিত কৰা সময় ৰোমাঞ্চকৰ হ'ব আৰু লগতে অৱসৰৰ সময় একেলগে কটোৱাৰ পৰিকল্পনাৰ যোজনাও কৰাটো চিন্তা চৰ্চা হ'ব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, যাতে আপোনালোক এজনে আনজনক ভালকৈ বুজি পায়। আপোনাৰ মগজু আজি কাম-কাজত ব্যস্ত থাকিব, যাৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ কাৰণে সময় উলিয়াব পাৰিব। এই ৰাশিৰ লোকসকল বহুত কৌতূহলদীপ্ত হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায় আৰু কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন, তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। আপুনি আপোনাৰ জীৱন লগৰীৰ প্ৰেমৰ প্ৰত্যেকটো পল অনুভৱ কৰিব পাৰে। ভগৱান গণেশৰ মন্দিৰত দৰ্শন কৰি তেখেতৰ আশীৰ্বাদ লৈ জীৱনৰ বাধাসমূহ দূৰ কৰক আৰু জীৱনত অগ্ৰগতি লাভ কৰক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে সৃজনশীল কাম আপোনাক সন্তুষ্টি প্ৰদান কৰিব। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। যিকোনো ধাৰ্মিক স্থানত গ'লে আপুনি সাধু সন্তক লগ পালে আপোনাৰ মন শান্তি আৰু সন্তুষ্টি লাভ কৰিব। আজি আপুনি প্ৰেমৰ অভাৱ অনুভৱ কৰিব পাৰে। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি বা চাকৰি কৰি আছে, সিহঁত আজি খালী সময়ত ঘৰৰ মানুহৰ লগত কথা পাতিব পাৰে। কথা পাতি থাকোঁতে আপুনি ভাবুক হৈ যাব পাৰে। জীৱন লগৰীৰ লগত মৰম আৰু ভালপোৱা কৰিবৰ বাবে বহুত সময় আপুনি পাব, কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে। প্ৰেমিকাক লো অথবা আইৰণ দি নিৰ্মিত উপহাৰ দিলে আপোনাৰ প্ৰেম। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি বেছ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হ'ব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হ'ব পাৰে। আপোনাৰ উচ্চাকাংক্ষাসমূহক ডাঙৰ কাৰোবাৰ লগত ভাগ বতৰা কৰক, যিজনে আপোনাক সহায়ৰ হাত আগবঢ়াব পাৰে। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাক সত্যত ৰূপায়িত কৰক। আপুনি নিজৰ কাম ভালভাৱে কৰিছে, এইবাবে আপুনি এতিয়া সেই কামৰ লাভ উঠোৱাটোহে কথা। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিব পাৰে, কিন্তু এই কামটো আপুনি ইমান ব্যস্ত হৈ পৰিব যে আপোনাৰ জৰুৰী কামো এৰা খাই যাব পাৰে। আপোনাৰ জীৱনসংগী আজি বহুত ৰোমান্টিক মন মেজাজত থাকিব। গৰুক সিজোৱা আলু হালধিৰ লগত মিহলি কৰি খোৱালে আপোনাৰ প্ৰেম জীৱন বহুত সহজ আৰু শক্তিশালী হৈ উঠিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে কফি খোৱা এৰি দিয়ক, বিশেষকৈ হৃদৰোগীসকলে। এই ৰাশিৰ যিসকল লোক বিদেশত ব্যৱসায় কৰে, ভাল পৰিণামৰ অৰ্থ লাভ কৰিব পাৰে। কোনো চিঠি অথবা ইমেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে, সিহঁতেই অকল প্ৰেমৰ ৰাগৰ আনন্দ ল'ব পাৰে। আজিৰ দিনাখন আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰে, যি আপোনাক পৃথিৱীৰ আন সংগীতক পাহৰাই দিব। অফিচত লক্ষ্যত উপনীত হোৱাৰ বাবে আপোনাৰ শক্তি পূৰ্ণদমে লগোৱাৰ বাবে এয়া ভাল সময়। সময়ৰ চকা বহুত দ্ৰুতগতিত চলে, সেয়ে সময় থাকোঁতেই সময়ৰ সঠিক ব্যৱহাৰ শিকি যাওক। আপুনি নিজৰ জীৱন সংগীৰ লগত কিছু ৰোমাঞ্চকৰ কাম কৰিব পাৰে। পক্ষীক 7 প্ৰকাৰৰ শস্য খোৱালে আপুনি ভাল স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।